নমস্কাৰ, মই ৰবুল আমিন আৰু আপোনালোকে চাই আছে নিঠিত একাডেমি। আমি শিকি আছোঁ ক্লাছ 1-ৰ অংকুৰণৰ পাঠ নম্বৰ 9-ৰ বিষয়ে। আমাৰ পাঠ নম্বৰ 9-ত কি আছে? আমাৰ উৎসৱ। আমাৰ উৎসৱ। আহা, আমি ইয়াতে কি কৈছে? নাচি নাচি গাওঁ আহা। স্কুলত আমাৰ শিক্ষক কি কৰিব? নাচি নাচি কিনে গাই কিনে আমাক শুনাব। তো চোৱা, ইয়াতে কি আছে? প্ৰথমে আমি চাবলৈ গ'লে নাচি নাচি গাওঁ আহা। প্ৰথমে কি আছে? বিহু। বিহু বিহু বিহুটি, আমাৰ বিহু তিনিটি। বিহু বিহু বিহুটি, আমাৰ বিহু তিনিটি। মাঘ বিহু, ভোগালী, কাতি বিহু, কঙালী। মাঘ বিহু, ভোগালী বিহু আৰু কাতি বিহু। মাঘ বিহু, ভোগালী, কাতি বিহু, কঙালী, বহাগ বিহুক ৰঙালী বোলে। মাঘ বিহু কি কয়? ভোগালী বিহু বুলি কোৱা হয়। কাতি বিহু কি কয়? কঙালী বিহু বুলি কোৱা হয়। বহাগ বিহু কি কয়? ৰঙালী বিহু বুলি কোৱা হয়। অ'কে, চ' আমি শিকিলোঁ। তাৰপিছত চোৱা কি আছে? পঢ়ো আহা। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু তিনিটা। বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী, মাঘ বিহুক ভোগালী বিহু বোলা হয়। অ'কে, আমি নৰ্মেলি কি চাওঁ যে বহাগ বিহুক ৰঙালী, তেতিয়া মানে বহুত আমি উৎসৱ পাৰ্বণ আমি পাতোঁ, তেতিয়া মই বহুত ফূৰ্তি কৰোঁ। কাতি বিহুক কঙালী, মানে তেতিয়া আমাৰ কি খোৱা বোৱা বা শস্য চপোৱাৰ সময় নহয়। আকৌ মাঘ বিহু কি হয়? শস্য চপাব লাগে তেতিয়া, মানে খেতৰ পৰা বা পথাৰৰ পৰা আমাৰ ধান আহি যায়, তেতিয়া আমি কি কৰোঁ? পিঠা চিঠা বনাই কিনে আমি ভোগালী বিহুত আমি ধুনীয়াকৈ উদযাপন কৰোঁ। তাৰপিছত কি আছে? ঈদ। ঈদ ৰমজান মুছলমানসকলৰ শুভ মাহ। ৰমজান মুছলমানসকলৰ শুভ মাহ। ৰমজানৰ শেষত ঈদ উৎসৱ হয়। ৰমজানৰ শেষত ঈদ উৎসৱ হয়। ঈদত সমূহীয়া নামাজ পঢ়ে। ঈদত সমূহীয়া নামাজ পঢ়ে, মানে সকলো মানুহ একগোট হৈ নামাজ পঢ়ে। ইজনে সিজনক ঈদ মুবাৰক জনায়। এনেকৈ ইজনে সিজনক ঈদ মুবাৰক জনায়। গাওঁ আহা। ইয়াতে কি কৈছে? আমাক গাব দিছে। ইয়াতে আমি গাম এইখিনি। জীৱৰ সাৰথি নাম অ' আল্লাহ, জীৱৰ সাৰথি নাম অ' আল্লাহ, জীৱৰ সাৰথি নাম। সদগুৰুক ভেটিবা, আল্লাহকো চিনিবা, সিজিব দিনৰে কাম। জীৱৰ সাৰথি নাম অ' আল্লাহ, জীৱৰ সাৰথি নাম। সদগুৰুক ভেটিবা, আল্লাহকো চিনিবা, সিজিব দিনৰে কাম। অ'কে, তাৰপিছত কি আছে আমাৰ? তাৰপিছত আছে দিৱালী বা দীপাৱলী বুলি কোৱা হয় যাক। যে দীপ দীপ দীপাৱলী, আমি বোলো দেৱালী। দীপ দীপ দীপাৱলী, আমি বোলো দেৱালী। ফটকা ফুলজাৰি, পোহৰৰ মালধাৰী। দীপ দীপ দীপাৱলী, আমি বোলো দেৱালী। ফটকা ফুলজাৰি, পোহৰৰ মালাধাৰী। অ'কে, মানে দেৱালীত কি কৰা হয়? বহুত চাকি জ্বলোৱা হয়, ফুলজাৰি এনেকৈ জ্বলোৱা হয়, জ্বলাই কিনে আমি বহুত উৎসৱটো পালন কৰোঁ। যে দীপাৱলী পোহৰ উৎসৱ, দীপাৱলীক দেৱালীও বোলা হয়। দীপাৱলী পোহৰৰ উৎসৱ, দীপাৱলীক দেৱালীও বোলা হয়। অ'কে, এইখিনি বস্তু আমাক শিক্ষকে শ্ৰেণীত আমাক এইখিনি বস্তু আলোচনা কৰিব। ইয়াতে কি কৈছে যে ঈদ মুছলমানসকলৰ এটা পৰ্ব, ঈদ 2 ৰকমৰ থাকে। এই গোটেইখিনি বস্তু শিক্ষকে আমাক বুজাই দিব ধুনীয়াকৈ। অ'কে, তাৰপিছত চোৱা কি আছে? ফাকুৱা, যাক আমি হোলী বুলিও কওঁ। ফাকুৱা। আজি ৰঙে ৰঙে একাকাৰ, আহা ভাই খেলো হোলী। যে আজি ৰঙে ৰঙে একাকাৰ, আহা ভাই খেলো হোলী। মিলি চবে একেলগে আজি ৰঙে ৰঙে একাকাৰ। যে আজি ৰঙে ৰঙে একাকাৰ, আহা ভাই খেলো হোলী। চবে মিলি একেলগে আজি ৰঙে একাকাৰ। মানে আমি নৰ্মেলি কি হৈ থাকোঁ? যে হোলীহে বাই হোলীহে, বুঢ়া মত মানতো হোলীহে। মানে আমি কাপোৰ হয়তো ৰঙেৰে আমি কি কৰোঁ? ৰং ছটিয়াই দিওঁ। আমি বহুত উৎসাহ, মানে আমি এইটোক আমি বহুত কি কৰোঁ? এনজয় কৰোঁ, হয় না নাই? এতিয়া চোৱা, ফাকুৱা ৰঙৰ উৎসৱ, ফাকুৱাক হোলীও বোলা হয়। অ'কে, তাৰপিছত এইবাৰ চাম আমি কি আছে? নেক্সট আছে কি আমাৰ? বৰদিন। বৰদিন। বৰদিন কি যে শুভ দিন, সকলোৱে মিলি পাতোঁ যীশুৰ জন্মদিন। মানে যীশুখ্ৰীষ্ট আছিল যিটো খ্ৰীষ্টান ধৰ্ম বুলি মানুহে কি কৰে? বৰদিন চেলিব্ৰেট কৰে। যে বৰদিন কি যে শুভ দিন, সকলোৱে মিলি পাতোঁ যীশুৰ জন্মদিন। বৰদিনত যীশুৰ উপজা তিথি, মানে জন্মগ্ৰহণ কৰাৰ দিন বা বাৰ্থডে বুলি কওঁ যাক আমি। বৰদিনত সমূহীয়া উপাসনা কৰা হয়। বৰদিনত সমূহীয়া উপাসনা কৰা হয়। ইজনে সিজনৰ কুশল কামনা কৰা হয় আৰু ইজনে আনজনৰ মংগল কামনা কৰা হয় বা ভাল কামনা কৰা হয়। তাৰপিছত চোৱা কি কৈছে? এইবোৰ উৎসৱত তুমি কি কি কৰা কোৱা? এইবোৰ উৎসৱত তুমি কি কি কৰা কোৱা? এইটো প্ৰথমে কি আছে? এইটো দুৰ্গা পূজাৰ এৰি দিয়া আছে। তাৰপিছত কি আছে? এইটো ঈদৰ দিয়া আছে। এইটো কি আছে? বিহুৰ আমাক ইয়াতে ছবি দিয়া আছে। তাৰপিছত কি আছে ইয়াতে? এইটো বৰদিনৰ দিয়া আছে। এইটোত কি আছে? আমাক হোলীৰ দিয়া আছে বা ফাকুৱাৰ আমাক ফটো দিয়া আছে। এইকেইটা দিন আমি কি কি কৰোঁ? সেইখিনি বস্তু আমি শিক্ষকৰ লগত ক্লাছত আলোচনা কৰিম বা ঘৰত অভিভাৱকৰ লগত বা মা দেউতাকৰ লগত আলোচনা কৰিব পাৰা। এতিয়া চোৱা, পঢ়া। ইয়াতে কি হৈছে? ঈদ, চাকি, হোলী, বিহু,
বাথৌ পূজা, ফাকুৱা, কৰম পূজা, ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু, বৰদিন, বিহুৱান, ফুলঝাৰি, আলি আই লিংগা। ইয়াতে গোটেইকেইটা কি আছে বেলেগ বেলেগ হয়তো ধৰ্মাৱলী লোকে পালন কৰে। ঈদ মুছলমানসকলে চাকি আমি তুলসীৰ তলত আমি কি কৰোঁ চাকি জ্বলাওঁ। হোলী আমি কি কৰোঁ হোলী খেলোঁ। বিহু চেলিব্ৰেট কৰা হয়, নাচা হয়। বাথৌ পূজা, তেনেকৈ ফাকুৱা, কৰম পূজা, ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু, বৰদিন, বিহুৱান, ফুলঝাৰি, আলি আই লিংগা আমি অসমত চব আমি অসমীয়াই মিলি কিনে আমি এইবোৰ উদযাপন কৰোঁ উৎসৱকেইটা। এতিয়া চোৱা নেক্সট কি আছে পৰু আৰু জানু আহা। বড়োসকলৰ ঘাই দেৱতা হৈছে বাথৌ। বড়োসকলৰ গাই দেৱতা হৈছে বাথৌ। বাথৌ পূজাত খেৰাই নাচ নাচে। বাথৌ পূজাত কি নাচ নাচে? খেৰাই নাচ নাচে। আলি আই লিংগা মিচিংসকলৰ কৃষি উৎসৱ। এই উৎসৱত ঐনিতম গাই গুমৰাগ নাচে। কি কৰে? আলি আই লিংগা মিচিংসকলৰ নাচ বা কৃষি উৎসৱ। এই উৎসৱত ঐনিতম গাই গুমৰাগ নাচে। কৰম পূজা আদিবাসীসকলৰ উৎসৱ। ইয়াত ঝুমুৰ নাচ আদিবাসীসকলৰ দলীয় নাচ। ঝুমুৰ নাচ আদিবাসীসকলৰ দলীয় নাচ। তাৰপিছত কি কৈছে ক অংশৰ লগত খ অংশ মিলোৱা। তুমি মিলাই দিম চোৱা। ভোগালী বিহুক আমি কি বুলি কৈছিলোঁ যে ভোগালী বিহুৰ আৰু এটা নাম কি আছিল? ভোগালী বিহুৰ আৰু এটা নাম কি আছিল? যে মাঘ বিহু। অ'কে। ৰঙালী বিহুৰ আৰু এটা নাম কি আছিল? বা বহাগ বিহু। কঙালী বিহুৰ এটা নাম কি আছিল? কাতি বিহু। পোহৰৰ উৎসৱ কাক কোৱা হয়? দেৱালীক। মুছলমানসকলৰ উৎসৱ কি? ঈদ। হৈ গ'ল, তোমালোকে মিলাই দিয়া। তাৰপিছত কি আছে কি উৎসৱত কি কৰে মিলাই দিয়া। বাথৌ পূজাত, আলি আই লিংগাত, বৰদিনত, ঈদত। ঈদত কি কৰে? সমূহীয়া নামাজ পঢ়ে। বৰদিনত কি কৰে? খেৰাই নাচ, সমূহীয়া গীত গায়, ঐনিতম গায় বা গুমৰাগ নাচে। এতিয়া চোৱা বাথৌ পূজা ক'ত কৰে? বাথৌ পূজা আমি অলপ আগতে আমি চালোঁ। ইয়াতে বাথৌ পূজাৰ কথা কৈছিল যে বড়োসকলে কি কৰে? খেৰাই নাচ নাচে তেতিয়া। আৰু আলি আই লিংগাত কি কৰে? ঐনিতম গুমৰাগ নাচে। বাথৌ পূজাত এনেকৈ কি কৰে? খেৰাই নাচ নাচে। আৰু আলি আই লিংগত কি আছে? ঐনিতম গাই গুমৰাগ নাচে। তেতিয়াহ'লে বৰদিন থাকিল। বৰদিনত কি কৰে? সমূহীয়া গীত গায়। অ'কে। এতিয়া চোৱা নেক্সট আছে কি আমাৰ যে নেক্সট আছিল কি আমি ইয়াতে চালোঁ যে নেক্সট আছে আমাৰ কি প্ৰথমে কি আছে চিনি লওঁ। এইটো কি আছে? আমাৰ ভাৰতৰ জাতীয় পতাকা। এইটো কি আছে? মুঠি খাৰু বা গামখাৰু বুলিও কয় চাগে। এইটো কি আছে? এইটো আছে কি বাঁহী। এইটো আছে কি তবলা। এইটো আছে ঢোল, পেঁপা, হাৰমনিয়াম, দোতাৰা। অ'কে। তাৰপিছত কি আছে? বিদ্যালয়ত পালন কৰা উৎসৱ আৰু দিৱসসমূহৰ বিষয়ে কথা পাতো আহা। আমাৰ বিদ্যালয়ত কি পাতে? আমাৰ বিদ্যালয়ত সৰস্বতী পূজা পতা হয়, হয়নে নাই? সৰস্বতী পূজা পতা হয়। গণৰাজ্য দিৱস আমাক বিদ্যালয়ত পতা হয়। শিক্ষক দিৱস আমি পাতোঁ। শিশু দিৱস আমি পাতোঁ। স্বাধীনতা দিৱস আমি পাতোঁ। বিদ্যালয় প্ৰতিষ্ঠান দিৱস আমি এইখিনি পাতোঁ। ইয়াৰ লগতে বেলেগ বেলেগ হয়তো আমি প্ৰগ্ৰাম বা হয়তো আমি উৎসৱ আয়োজন কৰোঁ। সেইখিনি তোমালোকে কি কৰা সেইখিনিৰ লগত ইয়াতে তোমালোকে লিখিবা বা হয়তো তোমালোকৰ ক্লাছত আলোচনা কৰিবা। এতিয়া চোৱা চাই লিখা কি আছে? বিহু আমাৰ জাতীয় উৎসৱ। যে বিহু এনেকৈ লিখা যে বিহু আমাৰ জাতীয় উৎসৱ এনেকৈ ধুনীয়াকৈ লিখি দিবা আৰু এবাৰ। অ'কে। তাৰপিছত ইয়াতে কি কৈছে? ছবি চাই বাক্যকেইটা পূৰণ কৰা। ইনাই কাচিজোন চাইছে। এইটো চোৱা কাচি নিচিনা দেখা গৈছে নে নাই? এইফালে যদি আমি এটা এনেকৈ লগাই দিওঁ কাচি নিচিনা হৈ গ'ল। এইটো কৈছে যে ইনাই কাচিজোন চাইছে। আয়ে কি কৰিছে? তুলসী তলত এইটো কি কৰিছে চোৱা। তুলসী তলত এইটো চাকি জ্বলাইছে বা চাকি দিছে। তাৰপিছত কি আছে? ল'ৰা বা ছোৱালীয়ে কি কৰিছে? ইয়াতে ল'ৰা বা ছোৱালীয়ে ইয়াতে মেজি সাজিছে, হয় নাই? মেজি সাজিছে। তাৰপিছত খুৰীহঁতে কি কৰিছে? ইয়াতে পিঠা ভাজিছে। অ'কে। চ' তাৰপিছত চোৱা কি আছে? আমাৰ ইয়াতে গাওঁ আহা। এতিয়া আমি গাম এইখিনি তো অলপ মন দি শুনিবা আৰু তোমালোকে তাৰ লগে লগে মোৰ লগে লগে তোমালোকে কোৱাৰ কাৰণে চেষ্টা কৰিবা। তো চোৱা ইয়াতে কি কৈছে? বছৰত 12 মাহ। বহাগ মাহত নতুন বছৰ জেঠৰ বৰখৰ। বহাগ মাহত নতুন বছৰ জেঠত বৰখৰ মানে বহুত গৰম। আহাৰ মাহত আমৰ বতৰ, শাওণত বাৰিষা ভৰ।
আহাৰ মাহত কি হয় আমৰ বতৰ মানে আম থাকে শাওনত বাৰিষা ফল ভাদ মাহত গৰুৰ তিথি আহিনৰ শেষ বান আহিনত বানপানী শেষ হৈ যায় কাতি মাহত কুঁৱলী পৰে আঘোণত পকে ধান কাতি মাহত কুঁৱলী পৰে আৰু আঘোণত ধান পকে পুহ মাহত বৰজাৰ পিঠা পনা মাঘত পুহ মাহত বৰজাৰ পিঠা পনা মাঘত ফাগুন মাহত পচুৱা বতা বছৰৰ শেষ চতত ফাগুন মাহত পচুৱা বতা বছৰৰ শেষত চতত ইয়াতে আমাৰ মাহকেইটাৰ নাম দিয়া আছে তোমালোকে নামকেইটা মুখস্থ কৰিবা কি আছে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চত অ'কে এই গোটেইখিনি তোমালোকে মনত ৰাখিবা ধুনীয়াকৈ চ' আমি কি কৰিলোঁ এইটো ভিডিঅ'ত আমি চেপ্টাৰ নাম্বাৰ 9ৰ বিষয়ে আমি শিকিলোঁ চ' আশা কৰোঁ তোমালোকৰ ভাল লাগিছে চ' তোমালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে ভিডিঅ'টো এটা লাইক কৰিবা লগতে কমেণ্ট কৰি জনাব নাপাহৰিবা আমি পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম আমি গুৱাহাটীলৈ যাম অ'কে গুৱাহাটীলৈ যাম মানে গুৱাহাটীলৈ যাম যিটো আমাৰ পাৰ্ট আছে সেইটো পঢ়িম মই পাৰ্চনেলি গুৱাহাটীতে থাকোঁ চ' তোমালোকে যদি কোনোবাই গুৱাহাটীত আছা তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাবা গুৱাহাটীত আছা বুলি আৰু যদি কাৰোবাৰ ঘৰ বেলেগ বেলেগ ঠাইত হয় বেলেগ বেলেগ জিলাত হয় তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাবা কোনে ক'ৰ পৰা চাই আছা অ'কে চ' আজিৰ বাবে এইখিনি ধন্যবাদ